কাৰ্বি আংলঙৰ হাওৰাঘাটত এটা হুকাবহ ঘটনা উত্তৰ বৰবিলৰ নতুন বজাৰত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু হৈছে। মৃত লোকজন হৈছে লংকাৰ ভালুকমাৰীৰ সঞ্জয় নাথ। নিজৰ ট্ৰাকত চাউল বুজাই কৰি ট্ৰিপল বান্ধি থকাৰ সময়তে অঘটনটো সংঘটিত হয়। 11,000 ভল্টৰ বৈদ্যুতিক তাৰত লাগি মৃত্যু হৈছে লোকজনৰ। লক্ষেশ্বৰ দাস নামৰ লোকজনৰ ধানকলত এই ঘটনাটো ঘটিছে। দৃশ্য আহিছে এই ট্ৰাকখনত ট্ৰিপল বান্ধি থকাৰ সময়তে সেই অঘটনটো সংঘটিত হয়। কাৰ্বি আংলঙৰ হাওৰাঘাটত নতুন বৰবিলৰ নতুন বজাৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে লংকাৰ ভালুকমাৰীৰ সঞ্জয় নাথ নামৰ এজন লোকৰ। নিজৰে ট্ৰাক আছিল এখন, চাউল বুজাই কৰি ট্ৰিপল বান্ধি থকাৰ সময়তে এই অঘটনটো সংঘটিত হৈছে। 11,000 ভল্টৰ বৈদ্যুতিক তাৰত লাগি লোকজনৰ মৃত্যু হৈছে। গাড়ীটো ইয়াৰ ৰাতি আহিছিলে, ৰাতিপুৱা মোৰবিলাকে চাউলটো লোড কৰিছিলোঁ। কৰাৰ পিছত সি মানে লাষ্ট টাইমত সি কৈ আছে যে প্লাষ্টিকটো বান্ধিব। মই কৈছোঁ ঠিক আছে আপুনি যদি বান্ধিব, ওপৰত উঠিছে সি। মই ওপৰত উঠি আছোঁ, ৰছীটো ঘূৰাই দিবি তহঁতে। তো ঠিক আছে ৰছীটো ঘূৰাই দিম। সি ওপৰত উঠোঁতে তাৰত লাগি গ'ল নেকি না ক'ব নোৱাৰে, তাৰটো হিলি আছে। তাৰপিছত ওপৰত পৰি গ'ল সি। পৰাৰ পিছত এই মাইকী মানুহ একজন কৈ আছে যে মানুহটো পৰি গ'ল, শ্বৰ্ট খাই পৰি গ'ল। তো দূৰিখিনি মোৰবিলাকৰ ওপৰত উঠিছোঁ। উঠাৰ পিছত দেখি আছোঁ সি পৰি আছে। পিছত তলত নমাইছোঁ। নমাৰ পিছতে দেখি আছোঁ সি মানে কোনো হেৰি নাই, একো নাই। পিছত মাতিছোঁ মালিকক সিহঁতে আহিছে। অহাৰ পিছত এতিয়া এম্বুলেঞ্চো মাতিছে, আহিছে। এতিয়া আৰু ইয়াতে আছে, এতিয়া পৰি আছে। এতিয়া কি কৰিব, পুলিচ আহিব না কি আহিব, কি কৰিব। ক'ৰ পৰা আহিছিলে গাড়ীখন? গাড়ীখন আহিছে লংকা কাকিপুৰা। নামটো কি আছিলে? নামটোতো নাজানে ড্ৰাইভাৰটো। মোৰবিলাকতো লোকেল লেবাৰ হয়, গাড়ী লোড কৰি আছোঁ, কাম কৰা মানুহ। তাৰ্কিক বৰা, বিশাল ফুকনৰ মুকলি আকাশৰ